মোটামুটি আমি মানে দলংটো দিয়ে থেকে এই বছর হয়েছে 5-6 বছর 5-6 বছর পরে রিপেয়ারিং হওয়া নাই জরাজীর্ণ হয়ে জরাজীর্ণ তো আজি 3 বছর ধরে একেবারে মানে মানুষ যাব পড়া ব্যবস্থা নাই স্থানীয় বিধায়ক জাকির হোসেন সিকদারক অবগত করেছে নাকি নিশ্চয়ই বহুতবার করা হয়েছে কিন্তু মন কানে দিয়া নাই বিধায়ক গৰাকী গুৰুত্ব প্ৰদান নাই কৰা গুরুত্ব মানে এদিন কইছিল যে নাই আমি দুদিনের ভিতরতে মানে ইঞ্জিনিয়ার পড়াই দিম রিপেয়ারিং করে দিম তার পিছত তো কান হারে নাই প্ৰতিশ্ৰুতি দিছিল প্রতিশ্রুতি দিছিল কিন্তু কাম কৰা নাই নাই করা নাই এটাই যে দি কেইবাবার মেরামতি করা হল এতে তো মানুষ যাব পড়া অবস্থা নাই বিধায়ক গৰাকী গৈ আছে যে হৰিকেতি সমষ্টিৰ উন্নয়ন হৈছে কি ক'ব সঁচাকৈ উন্নয়ন জিরো হয়েছে উন্নয়ন কিয় নহব এই তোর প্রমাণ উন্নয়ন জিৰো হৈছে জিরো মানে নিজের মতে দি হয়েছে কিন্তু আমার মতে দি তো হওয়া নাই আপোনাক দেখা পালো যে বাইকখন লৈ আহি সিফালে থৈ নাই আমার কামই হয় এনেই মানে বাইকটো তাতে থৈ ফেলে দি পার হয়ে যাব লাগে আমি বলি নহয় মানে এই রাস্তা যিমান মানে 5-6 ল'ৰা ছোৱালী স্কুলত যায় 3-4টা স্কুল আছে গোটেই ল'ৰা ছোৱালী একই কণ্ডিশ্যন বিধায়ক গৰাকী কি আহ্বান জনাব না আমি কি আহ্বান জনাব অতি সোনকালে আমাৰ দলংখন মেৰামতি কৰি দিব লাগে দলংখন আপোনাৰ মোটামুটি প্ৰায় 3 বছৰ ধৰি এনেকৈ জলাশয় দিওঁ ৰাইজক জলাশয় দি আছে বিধায়ক স্থানীয় বিধায়ক জাকিৰ হোসেন সিকদাৰক অৱগত কৰিছে নেকি বহুতবাৰ অৱগত কৰা হৈছে কিন্তু তেওঁ কোনো ধৰণৰ কাণ সাৰ দিয়া নাই আমাৰ ৰাইজে বহুতবাৰ তেওঁৰ ওচৰলৈ গৈছে তেওঁক অনুৰোধ কৰিছে যে এইখন কাঠৰ দলং ৰাইজে চলিব নোৱাৰে ইয়াতে 100-150 প্ৰায় 1000 মানুহ এই ৰাস্তা দি চলা ফিৰা কৰে স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে সিদিনাও এইখন ইয়াতেই এটা বাইক পৰি গৈছিল কোনোমতে মানুহটো বাচিছে গতিকে তেওঁ এই বিষয়ে বহুতবাৰ ৰাইজে অৱগত কৰিছে কিন্তু কোনো ধৰণৰ কাণ সাৰ তেওঁ দিয়া নাই বিধায়ক জাকিৰ হোসেন সিকদাৰে কৈ আছে হৰিকেতি সমষ্টিৰ উন্নয়ন হৈছে সঁচাকৈ তাই সৰুক্ষেত্ৰী সমষ্টিৰ উন্নয়ন হৈছে যদি তেনেহ'লে আপোনালোকে নিজে প্ৰত্যক্ষভাৱে চাই লওক এইখিনিয়ে উন্নত এইটো কেৱল দলং নহয় দলঙৰ ইফালে ৰাস্তা আছে ৰাস্তা গোটেইখিনি একেবাৰে মছজিদ চাৰিআলিলৈকে এটুকুৰি মাটিও জাকিৰ হোসেন সিকদাৰৰ কাৰ্যকালত পৰা নাই কি ক'ব বিধায়ক গৰাকী কি আহ্বান জনাব বিধায়কগৰাকী আৰু কি আহ্বান জনাব বিধায়কগৰাকীয়ে মানে আমাক প্ৰতিশ্ৰুতি দিয়ে থাকে প্ৰত্যেক বছৰতে MLA হোৱাৰ আগতে যেতিয়া নিৰ্বাচন আহে তেতিয়াই তেওঁ এনেকুৱা প্ৰতিশ্ৰুতি দিয়ে যে আমি এইবাৰ দলংটো কৰিম নাইবা এইবাৰ ৰাস্তাটো কৰিম কিন্তু তেওঁ হ'লে কামটো নকৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221